নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম এছএছ সেকেন্ড ইয়াৰ জিওগ্ৰাফি কমন 1 মাৰ্ক কুৱেশ্যন আনসাৰ ফৰ 2025 ফাইনেল এই ভিডিঅ'টোত আমি মোস্ট ইম্পৰ্টেন্ট যিমানবোৰ এমসিকিউ আছে হয় আমি সকলোৱে জানো জিওগ্ৰাফিত 1 নম্বৰীয়া এমসিকিউ 4টা আৰু 4টা 1 নম্বৰীয়া শৰ্ট কুৱেশ্যন আনসাৰ লিখিবলৈ আহে তো এই ভিডিঅ'টোত মোস্ট ইম্পৰ্টেন্ট এমসিকিউ বোৰ আলোচনা কৰিম আৰু এই ভিডিঅ'টো ফৰ বোথ ইংলিছ এণ্ড এছামিছ মিডিয়ামৰ কাৰণে তো আশা কৰো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা এই ভিডিঅ'টো চোৱাৰ পিছত যিমান 4 নম্বৰৰ এমসিকিউ আহে 4 ভিতৰত 4 পাবলৈ তোমালোকে সক্ষম হ'বা ওকে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব নাপাহৰিবা আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 টু সোৱা which one of the following continent has the highest growth of population কৈছে যে আমাক তলত দিয়া কোনখন মহাদেশৰ জনসংখ্যাৰ বৃদ্ধি সৰ্বাধিক অপচন কিটা সোৱা এছিয়া নৰ্থ আমেৰিকা আফ্ৰিকা ইউৰোপ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 3 টু আফ্ৰিকা মনত ৰাখিবা আমাক কৈছে যে কোৱেশ্চনটো পপুলেশন হাইয়েস্ট পপুলেশন গ্ৰোথ হয়নে জনসংখ্যা বৃদ্ধিৰ মাত্ৰা কিন্তু আফ্ৰিকাতে বেছি যদিও জনসংখ্যা আটাইতকৈ বেছি এছিয়া কিন্তু বৃদ্ধিৰ মাত্ৰা যদি আমি চাবলৈ যাওঁ যদি কন্টিনেন্ট মহাদেশবোৰৰ ভিতৰত আফ্ৰিকা মহাদেশৰ আটাইতকৈ বেছি নেক্সট কোৱেশ্চন আগবাঢ়ো কোৱেশ্চন নম্বৰ 2 টু সোৱা which one of the following continent has the highest sex ratio in the world কৈছে যে আমাক তলত দিয়া কোনখন ৰাষ্ট্ৰত লিংগ অনুপাত পৃথিৱীৰ ভিতৰত সৰ্বাধিক লিংগ অনুপাত মানে কি প্ৰতিজন মহিলা পুৰুষৰ বিৰুদ্ধ অপজিটে মহিলাৰ যি সংখ্যা থাকে তাকে আমি লিংগ অনুপাত বুলি জানো হয়নে তো কোনখন দেশত লিংগ অনুপাত আটাইতকৈ বেছি অপচন কিটা আছে ফ্ৰান্স জাপান লাটভিয়া ইণ্ডিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ 3 টো হ'ব লাটভিয়া মনত ৰাখিবা লাটভিয়া দেশৰ আটাইতকৈ বেছি লিংগ অনুপাত নেক্সট কোৱেশ্চন নম্বৰ 3 টু সোৱা in which of the following state in the major oil field located তলত দিয়া কোনখন ৰাজ্যত প্ৰধান তৈল ক্ষেত্ৰসমূহ অৱস্থিত এই কোৱেশ্চনটো বহু বছৰ ৰিপিট হৈছে বহু বছৰ আহি থাকে এই কোৱেশ্চনটো তো ইয়াৰ অপচন কিটা সোৱা ৰাজস্থান বিহাৰ তামিলনাডু অসম ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অসম হ'ব হয় মনত ৰাখিবা কোনখন ৰাজ্যত প্ৰধান তৈল ক্ষেত্ৰসমূহ অৱস্থিত ইয়াৰ উত্তৰটো হৈছে অপচন নম্বৰ 4 টু অসম নেক্সট কোৱেশ্চন নম্বৰ 4 সোৱা which one of the following river is highly polluted হয় তলত দিয়া নদীসমূহৰ পৰা অতি প্ৰদূষিত নদীখন বিচাৰি উলিওৱা হয় তলত নদী কেইখন আছে সকলোতকৈ বেছি প্ৰদূষিত নদী অথবা পলিউটেড ৰিভাৰ কোনটো হয় ইয়াৰ উত্তৰটো হৈছে অপচন নম্বৰ 1 টো হ'ব যমুনা অথবা যমুনা সোৱা তোমালোকে অপচন কিটা দিব পাৰে বেলেগ অপচনো দিব পাৰে যমুনা দিব পাৰে ব্ৰহ্মপুত্ৰ গংগাও দিব পাৰে শতদ্ৰু দিব পাৰে হা তাইছো গোদাবৰী দিব পাৰে যিকোনো দিব পাৰে কিন্তু কাৰেক্ট আনসাৰটো হয় যমুনা ওকে নেক্সট কোৱেশ্চন নম্বৰ 5 টু সোৱা which one of the following age limit is considered for measuring literacy rate of a country কৈছে যে এখন দেশৰ সাক্ষৰতা হাৰ জুখিবলৈ তলত দিয়া কোনটো বয়স সীমাক বিবেচনা কৰা হয় সাক্ষৰতা হাৰ মানে শিক্ষিত হাৰ যদি জুখিবলৈ হয় কোনটো মানে বয়স সীমা কি কৰা হয় বিবেচনা কৰা হয় অপচন কিটা সোৱা 12 বছৰ 6 বছৰ 5 বছৰ 7 বছৰ তো ইয়াৰ কাৰেক্ট আনসাৰটো সদায় মনত ৰাখিবা অপচন নম্বৰ 4 টো হ'ব 7 বছৰ হয় 7 বছৰ কি হয় এইটো এটা বয়স হয় বয়স সীমা হয় যৰ পৰা কি লিটাৰেসি ৰেটটো এটা দেশৰ কি হয় কাউন্ট কৰা হয় নেক্সট কোৱেশ্চন আগবাঢ়ো ওকে নেক্সট কোৱেশ্চন আগবঢ়াৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু প্লিজ সকলোৱে ভিডিঅটো লাইক কৰা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা তেতিয়াহে নেক্সট ভিডিঅবোৰৰ নটিফিকেশন তোমালোকে পাই যাবা আৰু ইয়াৰ পিছত 2 নম্বৰীয়া আৰু শৰ্ট কোৱেশ্চন আনসাৰ লগতে 3 নম্বৰীয়া 5 নম্বৰীয়া অলৰেডি মই অসমীয়া মিডিয়ামৰ কাৰণে ভিডিঅ দিছোৱে কিন্তু ইংলিশ মিডিয়ামৰ কাৰণে যেহেতু দিয়া নাছিলো তো এই এতিয়াৰ পৰা যিমানবোৰ ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ আছে সেই সকলো ইংলিশ আৰু এছামিছ মিডিয়াম দুইটা মিডিয়ামৰ কাৰণে দিবলৈ মই চেষ্টা কৰিম আৰু ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক আছে তোমালোকে টেলিগ্ৰাম চেনেলটো জয়েন হৈ ল'ব পাৰা তাত মই তোমালোকক কিছুমান ইনফৰমেটিভ PDF বুৰো সেন্ড কৰিব পাৰিম ওকে আৰু সকলো লিংক ডেসক্ৰিপচনত আছে আৰু ডেসক্ৰিপচনত থাকিব মোৰ ইনষ্টাগ্ৰাম আইডিৰো যদি তোমালোকৰ কিছুমান কোৱেশ্চন থাকে কিবা কোৱেশ্চন খুদিব থাকিলে তোমালোকে ইনষ্টাগ্ৰামত ফলো কৰি মোক মেছেজ দিব পাৰা ওকে নেক্সট কোৱেশ্চন লাগবাহো কোৱেশ্চন নম্বৰ 6 টু সোৱা which one of the following method of cultivation it is practiced in the hill area of northeast India আমাক কোৱেশ্চনটো কৈছে যে উত্তৰ পূব ভাৰতৰ পাহাৰীয়া অঞ্চলত তলত দিয়া কোনটো কৃষি পদ্ধতি অনুসৰণ কৰা হয় হয় উত্তৰ পূৰ্বাঞ্চল মানে আমাৰ উত্তৰ পূৰ্বাঞ্চল নৰ্থ ইষ্টত কোনটো খেতি কৰা হয় কোনটো মানে
কৰা হয় অপশ্যন কেইটা চোৱা কমাৰ্চিয়েল যোনটো কৰা নহয় হয়নে একেবাৰে কৰা নহয় কমাৰ্চিয়েল বাণিজ্যিক কৃষিটো আমাৰ ইয়াতে বেছি নহয় কাৰণ হিলি এৰিয়াতটো বাণিজ্যিক কৃষি কৰা নাযায় ন তাৰপিছত মিক্স কাল্টিভেশ্যন মিশ্ৰ কৃষি হয়নে তাৰপিছত শিফটিং কাল্টিভেশ্যন স্থানান্তৰিত কৃষি হয়নে স্থানান্তৰিত কৃষি তাৰপিছত কোঅপাৰেটিভ ফাৰ্মিং সমবায় কৃষি তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যি অপশ্যন নম্বৰ 3 টো আছে শিফটিং কাল্টিভেশ্যন স্থানান্তৰিত কৃষি যোনটো আমাৰ ঝুম খেতি আছে হয়নে ঝুম কাল্টিভেশ্যনটো আছে সেইটো কি হয় শিফটিং কাল্টিভেশ্যনৰ ভাগত পৰে ওকে নেক্সট কুৱেশ্যন নম্বৰ 7 টো চোৱা হোৱাট ইজ ৰোড ডেন্সিটি পথৰ ঘনত্ব মানে কি অপশ্যন কেইটা তোমালোকে পঢ়ি ল'ব পাৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 টো ৰোড লেন্থ পাৰ 100 স্কুৱেৰ কিলোমিটাৰ হয় হোৱাট ইজ road density is road length per 100 square kilometer হয় পথৰ ঘনত্ব মানে হৈছে প্ৰতি 100 বৰ্গ কিলোমিটাৰ পথৰ দৈৰ্ঘ্য মনত ৰাখিবা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 8 টো চোৱা in which of the following place in the annual rainfall very low তলৰ কোনখন ঠাইত বাৰ্ষিক বৃষ্টিপাত পৰিমাণ অতি কম অপশ্যন কেইটা তোমালোকে চাব পাৰা তেজপুৰ আছে লামডিং আছে শিলচৰ আছে গুৱাহাটী আছে কৈছে যে তলৰ কোনখন ঠাইত বাৰ্ষিক যি এনুৱেল ৰেইনফল আছে অথবা বাৰ্ষিক বৃষ্টিপাত আছে সকলোতকৈ কম ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 টো লামডিং হয় মনত ৰাখিবা লামডিঙত কি হয় এনুৱেল যি ৰেইনফল আছে বাৰ্ষিক যি বৃষ্টিপাত আছে অতিকৈ কম নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 9 টো চোৱা হুইচ ওৱান অফ দ্য ফলোইং ইজ নট এ পুছ ফেক্টৰ নিম্নলিখিত কোনটো বিকৰ্ষক কাৰক নহয় এতিয়া বিকৰ্ষক কাৰক বহুতে ভাবিছে হয়তো ভাবিব পাৰে যে বিকৰ্ষক কাৰক মানে কি এইটো দিছে আমাৰ যি মাইগ্ৰেশ্যন হয় হয়নে মাইগ্ৰেশ্যন অথবা প্ৰব্ৰজন হয় প্ৰব্ৰজনত দুটা কাৰক থাকে এটা হ'ল বিকৰ্ষক এটা হ'ল আকৰ্ষক হয়নে পুছ ফেক্টৰ এণ্ড পুল ফেক্টৰ দুটা থাকে তো তাকে কৈছে যে নিম্নলিখিত কোনটো বিকৰ্ষক কাৰক নহয় কোনটো পুছ ফেক্টৰ নহয় মানে ঠেলি দিয়া হয় পুশ কৰা পুশ ফেক্টৰ নহয় কোনটো নহয় অপশ্যন কেইটা চোৱা ৱাটাৰ শৰ্টেজ পানীৰ নাটনি ইয়েছ পানীৰ নাটনি হ'লেতো মানুহে কি কৰিব ঠাইটো এৰি দিব তো এইটো কি হয় পুশ ফেক্টৰ হয় তাৰপিছত চোৱা 3 নম্বৰটো চোৱা আনএমপ্লয়মেণ্ট নিযুক্তি নথকা ইয়েছ নিযুক্তি নাথাকিলেও মানুহে কি হয় পুশ ফেক্টৰ হয় বেলেগ এখন ঠাইলৈ যাব মহামাৰী হ'লেও কি হ'ব বেলেগ এখন ঠাইলৈ কিন্তু চিকিৎসা অথবা শৈক্ষিক সা সুবিধা হয় মেডিকেল এডুকেশ্যনেল ফেচিলিটি থাকিলে মানুহে কি কোনোবা এটা ঠাই এৰি যাব নেকি নাযায় সেই ঠাইলৈ মানুহ ওলোটা আহিবহে তো এইটো কি হয় এইটো হ'ব কাৰেক্ট এনসাৰ যোনটো কি হয় পুশ ফেক্টৰ নহয় বুজি পাইছা তো কাৰেক্ট এনসাৰ এইটোৱে হয় নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 10 টো চোৱা which one of the following countries has the highest sex ratio in the world অলপ আগতে আলোচনা কৰিছিলো এই কুৱেশ্যনটো বহুবাৰ আহি থাকে তো তাৰ কাৰণে মই আৰু এবাৰ দিছো কিন্তু ইয়াৰ উত্তৰটো মই তোমালোকক কৈ নিদো চোৱা নিম্নলিখিত কোনখন দেশত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি লিংগ অনুপাত আছে 10 নম্বৰ কুৱেশ্যন হয় তোমালোকে সকলোৱে 10 নম্বৰ লিখি কেনে তোমালোকে ইয়াৰ কাৰেক্ট এনসাৰটো কমেন্ট কৰা হয় কোনটো আছে চোৱা 1 নম্বৰ লাটভিয়া 2 নম্বৰত আছে ইউনাইটেড আৰব এমিৰেট সংযুক্ত আৰব গণৰাজ্য জাপান ফ্ৰান্স তোমালোকে সকলোৱে যিসকলে জানা সেইসকলে কমেন্ট কৰি জনা 10 নম্বৰটো লিখি দিবা তেতিয়া বুজিবলৈ সুবিধা হ'ব নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 11 টো চোৱা which one of the following is not plantation crop হয় নিম্নলিখিত কোনবিধ ৰোপণ শস্য নহয় অপশ্যন কেইটা চোৱা কফি সুগাৰ কেন অথবা কুহিয়াৰ হুইট গম ৰবৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে 3 নম্বৰ হুইট অথবা গম মনত ৰাখিবা গম বা হুইট কি হয় ৰোপণ শস্য প্লান্টেশন ক্ৰপ নহয় নেক্সট কুৱেশ্যন নম্বৰ 12 টো চোৱা in which of the following trade blocks is India an associate member তলত উল্লেখ কৰা বাণিজ্য খণ্ডৰ ভিতৰত ভাৰতবৰ্ষ কোনটো সহযোগী সদস্য অপশ্যন কেইটা চোৱা সাফটা হয় তাৰপিছত এছিয়ান আছে তাৰপিছত ইউ আছে তাৰপিছত OPEC তো ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব কুৱেশ্যন নম্বৰ অপশ্যন নম্বৰ 1 টো সাফটা হয় SAFTA সাফটা যাক আমি শৰ্ট ফৰ্মত সাফটা বুলি কওঁ মনত ৰাখিবা আৰু OPEC এই প্ৰশ্নটো বহুত OPEC ৰিলেটেড বহুবাৰ প্ৰশ্ন আহি থাকে তো OPEC ৰ ফুল ফৰ্ম এটা আছিল হয়নে মই যোনে আগৰ ভিডিঅ'বোৰ চাইছিলে তেওঁলোকে সকলোকে মই আলোচনা কৰিছো OPEC ৰ ফুল ফৰ্ম বহুবাৰ এক্সামত আহিছিল শৰ্ট কুৱেশ্যনত তো তোমালোকে যি সকলে জানা হয় তোমালোকে OPEC ৰ ফুল ফৰ্মটো কমেন্ট কৰি জনোৱা কাৰণ বহু অহাৰ সম্ভাৱনা আছে এই বছৰ নেক্সট কুৱেশ্যন নম্বৰ 13 টো চোৱা which of the two seas
oceans are connected by the Suez Canal হয় তলৰ কোন দুখন সাগৰ অথবা মহাসাগৰ সুয়েজ খালে সংযোগ কৰিছে অপচন কিটা তোমালোকে চাই ল'ব পাৰা যেনে মেডিটেৰিয়ান সি এণ্ড ৰেড সি হয় ভূমধ্য সাগৰ আৰু লোহিত সাগৰ তাৰপিছত এটলান্টিক ওশেন এণ্ড পেচিফিক ওশেন এটলান্টিক মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰ কেস্পিয়ান সি এণ্ড মেডিটেৰিয়ান সি কাস্পিয়ান সাগৰ আৰু ভূমধ্য সাগৰ কেস্পিয়ান সি এণ্ড ব্লেক সি কাস্পিয়ান সাগৰ আৰু কৃষ্ণ সাগৰ তো ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব অপচন নম্বৰ 1 টো হ'ব মেডিটেৰিয়ান সি এণ্ড ৰেড সি মনত ৰাখিবা যি তলৰ কোন দুখন সাগৰ অথবা মহাসাগৰ মেডিটেৰিয়ান সি আৰু ৰেড সিয়ে কি কৰিছে সুয়েজ খালটো কি কৰিছে সংযোগ কৰিছে ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 14 টো চোৱা জামশেদপুৰ is an example of which type of town or city জামশেদপুৰ কোনবিধ নগৰ মহানগৰৰ উদাহৰণ তোমালোকে চাব পাৰা কমাৰ্শিয়েল সিটি ইন্ডাষ্ট্ৰিয়েল সিটি মিনাৰেল সিটি এডমিনিষ্ট্ৰেটিভ টাউন ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব মনত ৰাখিবা জামশেদপুৰ কি হয় এটা ইন্ডাষ্ট্ৰিয়েল সিটি হয় অথবা ঔদ্যোগিক মহানগৰ হয় ওকে নেক্সট কোৱেশ্চন নম্বৰ 15 to চোৱা which one of the following type of industries produce raw materials for other industries কৈছে যে নিম্নোক্ত উদ্যোগসমূহৰ কোনবিধ উদ্যোগে আন উদ্যোগৰ বাবে কেঁচা মাল উৎপাদন কৰে মানে কোনটো উদ্যোগে বেলেগ উদ্যোগৰ বাবে কেঁচা মাল উৎপাদন কৰে তো অপচন কিটা চাব পৰা স্মল স্কেল ইন্ডাষ্ট্ৰি যোনটো নহয় হয় না বেসিক ইন্ডাষ্ট্ৰি কটেজ ইন্ডাষ্ট্ৰি হা ফুডলুজ ইন্ডাষ্ট্ৰি চলন্ত শিল্প উদ্যোগ এবোৰ নহয় তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন নম্বৰ 2 টো হ'ব বেসিক ইন্ডাষ্ট্ৰি হয় মৌলিক যি শিল্প উদ্যোগবোৰ আছে এই শিল্প উদ্যোগবোৰে কি কৰে আন যিমানবোৰ উদ্যোগ আছে আদাৰ ইন্ডাষ্ট্ৰিবোৰ কাৰণে কি কৰে প্ৰভাইড কৰে ৰ মেটেৰিয়েল কেঁচা মাল প্ৰভাইড কৰে বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 16 টো চোৱা which one of the following state of India has highest rank in the human development index অথবা ডাইৰেক্ট HDI বুলিও দি দিব পাৰে হিউম্যান ডেভেলপমেন্ট ইনডেক্স নিদি HDI আৰু কেতিয়াবা কিন্তু HDI ফুল ফৰ্মটো তোমালোকে মনত ৰাখিবা HDI ফুল ফৰ্মটো হৈছে হিউম্যান ডেভেলপমেন্ট ইনডেক্স হয়নে তো কৈছে যে মানৱ সম্পদ উন্নয়নৰ সূচাংক অনুসৰি ভাৰতবৰ্ষৰ নিম্নোক্ত কোনখন ৰাজ্যৰ স্থান শীৰ্ষত অপচন কিটা চোৱা কেৰালা গুজৰাট আসাম বিহাৰ ইয়াৰ কাৰেক্ট এনসাৰটো একেবাৰে নো ডাউট তোমালোকৰ কি হ'ব সকলোৱে জানা কেৰালা হ'ব হয়নে হিউম্যান ডেভেলপমেন্ট ইনডেক্স যদি হাইয়েস্ট ৰেংকত থকা ভাৰতৰ যদি চহৰ মানে ৰাজ্যখনৰ নাম ক'বলৈ যাওঁ হেতু হ'ল কেৰালা আৰু লিটাৰেসি ৰেটও যি আছে সকলোতকৈ বেছি কিন্তু কেৰালাতে হয় তোমালোকে বৰ্তমান সময়ত গম পাই আছা হয়নে টিভিয়ে সিভিয়ে আমাৰ মোবাইলে বহুখিনি আহি আছে কেৰালাৰ কথা তো তাৰ লিটাৰেসি ৰেট বহুত হাই ওকে শিক্ষিত আৰু বহুতখিনি হাই নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 17 টো চোৱা which one of the following scholars introduced the concept of human development নিম্নলিখিত বিদ্বান সকলৰ কোনজনে মানৱ বিকাশৰ ধাৰণাটো পৰিচিত দিছিল একেবাৰে সহজ অপচন কিটা চাই লোৱা প্ৰফেসৰ অমৰ্ত্য সেন হয় না এলএন সি সেম্পলে ডক্টৰ মেহবুবুল হক ৰাজেল ইয়াৰ কাৰেক্ট এনসাৰটো আমি সকলোৱে জানো অপচন নম্বৰ 3 টো হয় না ডক্টৰ মেহবুবুল হকে কি দিছিল মানৱ বিকাশৰ ধাৰণাটো আগবঢ়াইছিল ওকে বুজি পাইছা নেক্সট কোৱেশ্চন নম্বৰ 18 টো চোৱা ইণ্ডিয়াছ পপুলেশ্যন এজ পাৰ 2011 সেন্সাস ইজ ডেছ হয় তোমালোকৰ বহুত অতিকৈ গুৰুত্বপূৰ্ণ যেহেতু 2021ত সেন্সাস ওলাব লাগিছিল কিন্তু ডিউ টু কোভিড-19 হয় কৰোনা ভাইৰাছৰ কাৰণে 2021ৰ সেন্সাসটো নোলাল তো 2011ৰ বৰ্তমান সময়লৈকে 2011ৰ সেন্সাসে আমি কি কৰি আছো ফলো কৰি আছো তো কিতাপ পত্ৰই 2011ৰ সেন্সাসটো আমি কি কৰো ইউজ কৰো তো এই বছৰো আমাৰ অহা বহুখিনি সম্ভাৱনা আছে যে 2011ৰ সেন্সাস মতে ভাৰতৰ জনসংখ্যা কিমান তোমালোকে জানি থৈ দিবা 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ জনসংখ্যা হল অপচন কিটা তোমালোকে চাই লোৱা ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন নম্বৰ 4 টো 1210 মিলিয়ন হয় 1210 নিযুত নেক্সট Question number 19 to চোৱা in which state of India has the lowest population density as per 2011 census 2011 চনৰ লোকপিয়ল মতে ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যা ঘনত্ব কম জনসংখ্যাৰ ঘনত্ব কাক বোলে ইয়াৰ ওপৰতো কিন্তু বহুবাৰ কোৱেশ্চন আহে অলৰেডি আলোচনা কৰিছো আৰু জনসংখ্যাৰ ঘনত্ব লোৱা সূত্ৰটো যে আছে হয় না ফৰ্মুলাটো কিন্তু খুদি থাকে 2 নম্বৰীয়া প্ৰশ্ন জনসংখ্যাৰ ঘনত্ব কাক বোলে আৰু ইয়াৰ তাৰ ফৰ্মুলাটো লিখিব দিয়ে কিন্তু ওকে তোমালোকে মনত ৰাখিবা যদি মনত নাই বা বেছিভাগৰ মনত আছে যাৰ মনত নাই টেনশন লব নালাগে নেক্সট যোনটো 2 নম্বৰীয়া কোৱেশ্চন আনসাৰৰ ভিডিও আহিব তাত থাকিবই ওকে তো অপচন কিটা চোৱা 2011 চনৰ মতে সেন্সাস মতে কোনখন যোনটো ৰাজ্য আছে ৰাজ্যৰ সকলোতকৈ কম জনসংখ্যা
ঘনত্ব আছিল হয় লো পপুলেশ্যন ডেন্সিটি তো ইয়াৰ কাৰেক্ট এনসাৰটো ডাইৰেক্ট কৈ দিছোঁ তোমালোকক যে অপশ্যন নম্বৰ 3 টো হ'ব অৰুণাচল মাত্ৰ 17 হয়নে পাৰ স্কুৱেৰ কিলোমিটাৰ এৰিয়াত মাত্ৰ 17 মাত্ৰ 17 জন মানুহে আছিল ওকে কিন্তু অসমত বহুত আছে অসমত বহুত কিন্তু মোৰ দেন 300 আছিল ওকে নেক্সট কুৱেশ্যন নম্বৰ 22 চোৱা দ্য লেন্থ অফ ট্ৰান্স সাইবেৰিয়ান ৰেলৱে ইজ ডেশ হয় ট্ৰান্স সাইবেৰিয়ান ৰেলপথৰ দৈৰ্ঘ্য কিমান অপশ্যন কিটা তোমালোকে চাব পাৰা ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে সকলোতকৈ যোনটো বেছি দেখা পাইছে সেইটোৱে হয় 9332 কিলোমিটাৰ 9332 কিলোমিটাৰ মনত ৰাখিবা এই কুৱেশ্যনটো বহু বছৰ আহে ট্ৰান্স সাইবেৰিয়ান ৰেলপথৰ দৈৰ্ঘ্যটো 9332 কিলোমিটাৰ মনত ৰাখিবা সবচে বিগ নাম্বাৰ কোনটো 9 টো আগত থাকিব আৰু লাষ্টত 2 টো থাকিব তো তোমালোকৰ উত্তৰটো মনত ৰাখিবলৈ ইমান প্ৰবলেম নাই ওকে নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 21 টো চোৱা Which of the following country rank first in HDI? হৈছে হিউম্যান HDI মানে কি আছিল হিউম্যান ডেভেলপমেন্ট ইনডেক্স অলপ আগত আমি পাইলো হয়নে তলৰ কোনখন ৰাষ্ট্ৰ এতিয়া আমাক কি কৈছে ৰাষ্ট্ৰৰ কথা কৈছে আমি আমাৰ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত পাইছিলো কেৰালা বুলি হয়নে কিন্তু এতিয়া খুদিছে যে তলৰ কোনখন ৰাষ্ট্ৰ মানৱ সম্পদ উন্নয়ন সূচকাংকৰ প্ৰথম স্থানত হিউম্যান ডেভেলপমেন্ট ইণ্ডিয়া ইনডেক্স সকলোতকৈ বেছি অপশ্যন কিটা চোৱা আমেৰিকা অষ্ট্ৰেলিয়া নৰৱে ইণ্ডিয়া ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ 3 টু নৰৱে ৰিসেন্টলি নৰৱে হয় সকলোতকৈ বেছি হিউম্যান ডেভেলপমেন্ট ইনডেক্স থকা দেশ মনত ৰাখিবা নৰৱে নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 22 টু চোৱা হুগ্ৰিজান অফ আপাৰ আসাম ইজ নন ফৰ হুইচ ওৱান অফ দ্য ফলোইং মিনাৰেলছ উজনি অসমৰ হুগ্ৰিজান তলৰ কোনবিধ খনিজ পদাৰ্থৰ বাবে জনাজাত অপশ্যন কিটা চোৱা ক্ৰুড অইল হয়নে খাৰুৱা তেল কোল কয়লা লাইমষ্টোন চুলখিন তাৰপিছত সিলিমেনাইট তো ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব অপশ্যন নম্বৰ 1 টো হ'ব খাৰুৱা তেল হয় যি হুগ্ৰিজান আছে আপাৰ আসামৰ সেই হুগ্ৰিজান ক্ৰুড অইল অথবা ক্ৰুড অইল বা ক্ৰুড পেট্ৰলিয়াম অথবা খাৰুৱা তেলৰ কাৰণে কি হয় বিখ্যাত হয় নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 23 টু চোৱা which one of the following is an economic factor influence the distribution of population হয় অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকে ভাল ধৰণে শুনিবা কৈছে যে জনসংখ্যা বিতৰণৰ প্ৰভাৱ পেলোৱা তলৰ কোনটো অৰ্থনৈতিক কাৰক বহুবাৰ কিন্তু আমাৰ 5 নম্বৰীয়া কুৱেশ্যন আহে যে জনসংখ্যা বিতৰণৰ প্ৰভাৱ পেলোৱা অৰ্থনৈতিক কাৰকবোৰ লিখা বুজি পাইছা তো অৰ্থনৈতিক কাৰকবোৰ লিখা 5 নম্বৰীয়া কুৱেশ্যন এনসাৰৰ ভিডিও এটা বনাইছিলো তাত অলৰেডি আলোচনা আছে গোটেইবোৰ লিংক ডেসক্ৰিপচনত আছে তোমালোকে টেনচন ল'ব নালাগে জাস্ট এটাই প্ৰবলেম আছে এছামিছত গোটেইবোৰ আছে কিন্তু ইংলিছত নাই যেহেতু ইংলিছত দিয়া নাছিলো কিন্তু বৰ্তমান যিমানখিনি ইম্পৰ্টেন্ট ভিডিও আছে গোটেইবোৰ ইংলিছতো ইংলিছ এণ্ড এছামিছ দুইটাতে দিবলৈ চেষ্টা কৰিম ওকে তো চোৱা কোনটো অৰ্থনৈতিক কাৰক যোনটোৰ কাৰণে কি হয় জনসংখ্যা কোনবা ঠাইত বেছি হ'ব কোনবা ঠাইত কম হ'ব ক্লাইমেটটো নহয় ক্লাইমেট কি হয় এইটো অৰ্থনৈতিক কাৰণ ই কি হয় প্ৰাকৃতিক কাৰক হয় হয়নে আৰু সয়েলটো প্ৰাকৃতিক কাৰক হয় মিনাৰেলছ ই অৰ্থনৈতিক কাৰক হয় আৰু ল্যান্ডফৰ্ম কাৰণ মিনাৰেলছ যোন ঠাইত কি হ'ব পোৱা যাব সেই ঠাইত কি হ'ব অৰ্থনৈতিকবোৰ আহিব হয়নে সেই ঠাইত ইণ্ডাষ্ট্ৰিবোৰ গঢ় হ'ব তো তাতে মানুহ আহি কি হ'ব জনসংখ্যা বৃদ্ধি পাব বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 24 টু চোৱা which one of the following is the secondary activity নিম্নোক্ত কোনবিধ দ্বিতীয়ক বৃত্তি কোনবোৰ তোমালোকে সকলোৱে জানা হয়নে প্ৰাথমিক বৃত্তিৰ মানুহে যেতিয়া কিবা এটা বস্তু আহৰণ কৰে তাক যেতিয়া ৰূপান্তৰ কৰা হয় হয়নে অপশ্যন কিটা চোৱা পেডি কাল্টিভেশ্যন অথবা ধান খেতি এটো নহয় মাইনিং এটো নহয় কেমিক্যাল বেজ ইন্ডাষ্ট্ৰি ইন্ডাষ্ট্ৰি যিবোৰ থাকে বয়ন উদ্যোগ গত কাম কৰা যিসকল লোক থাকে তেওঁলোকে কি হয় দ্বিতীয়ক বৃত্তি অথবা সেকেন্ডাৰী এক্টিভিটি অন্তৰ্গত পৰে তো কাৰেক্ট এনসাৰটো কি হ'ব অপশ্যন নম্বৰ 3 টো হ'ব নেক্সট কুৱেশ্যন নম্বৰ 25 টু চোৱা which one of the following is not tertiary activity নিম্নোক্ত কোনটো তৃতীয়ক বৃত্তি নহয় অপশ্যন কিটা চোৱা এডভোকেট টিচাৰ্স ইন্ডাষ্ট্ৰিয়েল ওয়াৰ্কাৰ ডক্টৰ এই সকলোবিলাক কি হয় তৃতীয়ক বৃত্তি হয় জাস্ট কি হয় এই 3 নম্বৰটো উদ্যোগ কৰ্মী এটা কি হয় তৃতীয়ক বৃত্তি নহয় তেও কি হয় সেকেন্ডাৰী হয়নে সেকেন্ডাৰী এক্টিভিটি অথবা দ্বিতীয়ক বৃত্তিৰ অন্তৰ্গত হয় ওকে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন নম্বৰ 3 টু ইন্ডাষ্ট্ৰিয়েল ওয়াৰ্কাৰ নেক্সট কুৱেশ্যন নম্বৰ 26 টু চোৱা which one of the following is a secondary activity নিম্নোক্ত কোনটো দ্বিতীয়ক বৃত্তি অপশ্যন কিটা চোৱা সেম কুৱেশ্যনটো ৰিপিট হৈছে জাস্ট অকমান চেঞ্জেস দিছে ফাৰ্মিং ম্যানুফ্যাকচাৰিং হান্টিং ট্ৰেডিং তো ইয়াৰ কাৰেক্ট এনসাৰ কোনটো হ'ব যোনটো দ্বিতীয়ক বৃত্তি সেটো হৈছে ম্যানুফ্যাকচাৰিং হয়নে যিকোনো ম্যানুফ্যাকচাৰ কৰাকে কি হয় এটো দ্বিতীয় বৃত্তিৰ অন্তৰ্গত হয় নেক্সট কুৱেশ্যন নম্বৰ 27 টু চোৱা
which transcontinental railway of the following connect Halifax city with the Vancouver city হয় কৈছে যে নিম্নোক্ত কোনটো মহাদেশীয় ৰেলপথে হ্যালিফেক্স চহৰ আৰু ভেনকোভাৰ চহৰৰ লগত সংযোগ কৰিছে অসমীয়াত অকমান নামটো ভুল হৈ গৈছে ভেনকোভাৰ নামটো ওকে তোমালোকে চাই লবা ওপৰত ইংলিছত কাৰেক্টলি লিখা আছে তো কোনখন যি আন্তঃৰাষ্ট্ৰীয় ৰেলৱে হালিফেক্স আৰু ভেনকোভাৰ সিটি দুটা কানেক্ট কৰিছে ইয়াৰ কাৰেক্ট আনসাৰ কোনটো জানা নাই ট্ৰান্স সাইবেৰিয়ান নহয় কিন্তু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ট্ৰান্স কানাডিয়ান ৰেলৱে ওকে মনত ৰাখিবা ট্ৰান্স কানাডিয়ান ৰেলৱে তোমালোকৰ কিতাপতো আছে অলৰেডি কোৱেশ্চন আনসাৰতো আলোচনা কৰিছিলো মই Next question lagbahu. Question number 28 to swa. Which one of the following type of economic activities dominates in all rural settlement? সকলো গ্ৰাম্য জনবসতি তলৰ কোনবিধ বৃত্তি মুখ্য এটো একেবাৰে সহজ হয় না গ্ৰাম্য অঞ্চলৰ মেইন কি প্ৰাইমাৰী এক্টিভিটি হয় না তো ইয়াৰ উত্তৰটো লিখা নাই ইয়াৰ উত্তৰটো ভাবিছো তোমালোকে কমেন্ট কৰি জনাবা তো ইয়াৰ উত্তৰটো হৈছে প্ৰাইমাৰী এক্টিভিটি অথবা প্ৰাথমিক বৃত্তি হয় না গ্ৰাম্য অঞ্চলৰ অথবা ৰুৰেল সেটেলমেন্টৰ ম্যাক্সিমাম মানুহে কি কোনটো কাৰ্যৰ লগত কোনটো এক্টিভিটিৰ লগত জড়িত হৈ থাকে প্ৰাইমাৰী অথবা প্ৰাথমিক এক্টিভিটিৰ লগত নেক্সট question number 29 to swa as per 2011 census the population density persons per kilometer in India is 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ ঘনত্ব ব্যক্তি প্ৰতি বৰ্গ কিলোমিটাৰ হল ডেশ তো ইয়াৰ কোনটো কাৰেক্ট আনসাৰ হ'ব অপচন গিটা তোমালোকে চাব পাৰা কাৰেক্ট আনসাৰটো মনত ৰাখিবা 382 2011 চনৰ মতে আমাৰ ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব আছিল 382 পাৰ কিলোমিটাৰ পাৰ স্কয়াৰ কিলোমিটাৰ ওকে তো আজিলৈ ইমানখিনি আছিল আশা কৰো তোমালোকৰ যি 1 হয়নে চাৰিটা যি এমসিকিউ আহে প্ৰথমতে এই চাৰিৰ ভিতৰত এইগিটাৰ পৰা তোমালোকৰ চাৰিৰ ভিতৰত চাৰি পাবলৈ সক্ষম হবা যদি এতিয়ালৈ ভিডিওটো চাইলা একদম শেষলৈ চাবা তেনেহলে বহু ধন্যবাদ পুনৰ লগ পাম নতুন এটা ভিডিওলৈ তেতিয়ালৈ 2 নম্বৰীয়া 3 নম্বৰীয়া আৰু 5 নম্বৰীয়া ভিডিওলৈ পুনৰ লগ পাম ওকে তেতিয়ালৈ বাই বাই